আপোনালোকৰ মাধ্যমেৰে মই আজি অসম চৰকাৰ আৰু ৰাইজক কেইটামান কথা জনাব বিচাৰিছোঁ। প্ৰথম কথা, মই অসম চৰকাৰৰ অনুমতি বিচাৰিছিলোঁ অহা 15 আগষ্ট তাৰিখে গুৱাহাটীৰ গান্ধী মণ্ডপত এটা সত্যাগ্ৰহ কৰিবলৈ। অসমৰ যাতে আমাৰ যি সম্প্ৰীতি আৰু শান্তি সেয়া বাহাল থাকে, তাৰ বাবে চৰকাৰী পক্ষ আৰু অন্যান্য সকলো পক্ষই যাতে প্ৰচেষ্টা হাতত লয়, তাৰ বাবে মই সত্যাগ্ৰহ কৰিব বিচাৰিছিলোঁ। কিন্তু মই নাজানো কিয় এই সত্যাগ্ৰহৰ অনুমতি দিয়া হোৱা নাই। আৰু সত্যাগ্ৰহটো আমি জানোৱেই সকলোৱে, মহাত্মা গান্ধীয়ে যাৰ আৰম্ভ কৰাইছিল 1940 চনত। অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ অসমৰ প্ৰথম সত্যাগ্ৰহী আছিল আৰু তেখেতসকলৰ আদৰ্শৰে আমাৰ দলটো চলিব বিচাৰোঁ। আমি সেইকাৰণে অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি, এই পৰিস্থিতিত উদ্বিগ্ন হৈ সকলোৰে যাতে শুভবুদ্ধি উদয় হয়, তাৰ বাবে গুৱাহাটীৰ গান্ধী মণ্ডপত দিনৰ 11 বজাৰ পৰা আবেলি 5 বজালৈকে শান্তিপূৰ্ণভাৱে সত্যাগ্ৰহ কৰিবলৈ অসম চৰকাৰৰ ওচৰত অনুমতি বিচাৰিছিলোঁ। আমাক এই অনুমতি দিয়া নহ'ল। মই নাজানো অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখন কিয় ইমান ভয়াতুৰ হৈছে। আমাক শান্তিপূৰ্ণভাৱে বহি পেলাই এটা প্ৰতিবাদ কৰিবলৈও কিয় দিব নিবিচাৰে, এই কথাটো মোৰ বাবে সাক্ষৰ। আৰু মই চৰকাৰৰ এই কাৰ্যত দুখ প্ৰকাশ কৰিছোঁ, খেদ প্ৰকাশ কৰিছোঁ। নাজানো কিয় তেখেতসকলে এনেকৈ অনুমতি দিয়া নাই। আৰু চৰকাৰী বিষয়াসকলেও প্ৰকৃততে চিন্তা কৰি চাব লাগিছিল যে অনুমতি দিব পাৰি নে নোৱাৰি। আমি কোনো ধৰণৰ অশান্তি তাত নকৰিলোঁ হয়। আমি কৈছিলোঁ আমি মৌন প্ৰতিবাদ কৰিম, অৰ্থাৎ আমি একো বক্তব্যও নাৰাখোঁ, আমি কোনো উত্তেজনামূলক ভাষণো নিদিওঁ, মাত্ৰ সত্যাগ্ৰহ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। আৰু ইয়াৰ পৰা আমাক বঞ্চিত কৰা হৈছে ৰাজ্যৰ মূল বিৰোধী দলৰ দলপতিজনক। ইয়াতকৈ আৰু লাজ লগা কথা গণতন্ত্ৰত হ'ব নোৱাৰে। দ্বিতীয় কথাটো হ'ল, অসম চৰকাৰে আজি প্ৰেছ কনফাৰেন্স কৰি দুৰ্গম আৰু সংবেদনশীল এলেকাত থলুৱা লোকক অস্ত্ৰ অনুজ্ঞাপত্ৰ দিয়াৰ ৰাজহুৱা আঁচনি ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বিশেষভাৱে ধুবুৰী, মৰিগাঁও, বৰপেটা, নগাঁও, দক্ষিণ শালমাৰা আৰু মানকাছাৰ জিলাৰ সংখ্যালঘু প্ৰধান এলেকাসমূহত এনে ব্যৱস্থাৰ প্ৰয়োজন হোৱা বুলি কৈছে। আৰু কৈছে আমাৰ দৰে দলবোৰে বিৰোধিতা কৰিছোঁ। হয়, আমি বন্দুক সংস্কৃতি কেতিয়াও প্ৰশংসনীয় নহয় বুলি ক'ব বিচাৰোঁ আৰু শান্তি স্থাপনৰ প্ৰচেষ্টাৰ ই বিপৰীত দিশত গতি কৰে বুলি আমি অনুভৱ কৰোঁ। অসমত কেইবা দশক জুৰি সশস্ত্ৰ আন্দোলন হৈছিল আৰু বিদ্ৰোহৰ পৰা আঁতৰি আহিবলৈ পূৰ্বৰ কেন্দ্ৰ চৰকাৰ কংগ্ৰেছৰ দিনৰ, বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰেও বিভিন্ন সময়ত অস্ত্ৰ সম্বৰণ নীতি ঘোষণা কৰে, বিভিন্ন দল সংগঠনক অস্ত্ৰ পৰিহাৰ কৰি ৰাজহুৱা জীৱনত চামিল হ'বলৈ আহ্বান জনাই অহা দেখা পাইছোঁ। তেনেস্থলত চৰকাৰীভাৱে কি কাৰণত এনেকৈ এচাম লোকক অস্ত্ৰ শস্ত্ৰ দিব বিচৰা হৈছে, ই আমাৰ বাবে বুজা টান। কাৰণ যদি এনেকুৱাই হৈছে, তেতিয়াহ'লে মই নিশ্চিতভাৱে ক'ব লাগিব যে গৃহ বিভাগ ব্যৰ্থ হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাততে এই দপ্তৰটো আছে, তেখেতে ভাল ধৰণে চলাব পৰা নাই। যি নীতি, এই নীতিয়ে অসমত যে সাম্প্ৰদায়িক অশান্তি জগাই নুতুলিব আৰু এটা তাৰ বাবে যে এইটো কৌশল নহয়, এই কথাটো কিন্তু চৰকাৰী ঘোষণাই আমাক প্ৰতীয়মান কৰিব পৰা নাই। আৰু অসমত যাতে কোনো সাম্প্ৰদায়িক পৰিস্থিতি নহয়, উত্তেজনামূলক পৰিস্থিতি নহয়, তাৰ বাবে আমি কাম কৰি যাম আৰু সেইবাবেই এই নীতিৰ বিৰোধিতা কৰিছোঁ। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এনেধৰণৰ নীতি গ্ৰহণ কৰা হৈছিল আৰু পৰিহাৰো কৰা হৈছে। উদাহৰণস্বৰূপে মই ক'ব বিচাৰোঁ, জম্মু আৰু কাশ্মীৰত গাঁও প্ৰতিৰক্ষাৰক্ষীৰ অনুজ্ঞাপত্ৰ আৰু অস্ত্ৰ অপব্যৱহাৰৰ কেলেংকাৰী সৰ্বজনবিদিত। এয়া ফাদিল হৈছিল আৰু পৰৱৰ্তী সময়ত চৰকাৰে ইয়াক বন্ধ কৰি দিছিল। ঠিক তেনেকৈ ছত্তীশগড়ত মাওবাদীসকলৰ বিৰুদ্ধে যুঁজিবলৈ চালোৱা জুলুম নামৰ এটা বাহিনী তৈয়াৰ কৰা হৈছিল চৰকাৰী পৃষ্ঠপোষকতাত। কিন্তু এই বাহিনীয়ে মানৱ অধিকাৰ উলংঘন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে এই চৰকাৰীভাৱে পৃষ্ঠপোষকতাত তৈয়াৰ কৰা বাহিনীটোক অসাংবিধানিক ঘোষণা কৰিছিল। আৰু উচ্চতম ন্যায়ালয়ে সেই ৰায়তেই কৈছিল যে যুৱকসকলক কিতাপৰ পৰিৱৰ্তে বন্দুক দিয়া হৈছে আৰু ই কেতিয়াও উন্নয়নৰ বাবে কাম নহ'ব আৰু ই জাতিধ্বংসী এটা কাম বুলি সুপ্ৰিম কোৰ্টে কৈছিল, উচ্চতম ন্যায়ালয়ে। সেই গতিকে অসমত যাতে এনেকুৱা জাতিধ্বংসী কাম নহয়, তাৰ বাবে পুনৰবাৰ চৰকাৰী এই যিটো আঁচনি,
সেই আঁচনি যাতে পুনৰ বিবেচনা কৰে আৰু প্ৰয়োজন সাপেক্ষে যি আমাৰ অসমত যদিও মাত্ৰ 6 মাহৰ বাবে গৃহৰক্ষী বাহিনী নিযুক্তি দিয়াৰ ব্যৱস্থা আছে, আমি দেখা পাওঁ যে অসমত 26,000তকৈ অধিক গৃহৰক্ষী বাহিনীক আৰক্ষীৰ সমান কাম কৰিবলৈ দিয়া হয়, কিন্তু তেওঁলোকক ন্যূনতম মজুৰিত খটুৱা হয়। আৰু তাৰ বাবে তেখেতসকলেও আবেদন কৰি আছে যে আমি যিহেতু 6 মাহৰ বাবে আমাক দিয়াৰ আইন আছে আৰু সেইবাবে আমাক 6 মাহৰ বাবে দিয়ে আৰু 6 মাহৰ পিছত আমাক আকৌ ঘৰত থাকিবলৈ দিয়ে, পুনৰ 6 মাহৰ পাছত আমাক নিযুক্তি দিয়ে। যদিহে আইন শৃংখলাৰ এনেকুৱা এটা অৱনতি ঘটিছে বুলি চৰকাৰে সন্দেহ প্ৰকাশ কৰিছে, অসমৰ গৃহৰক্ষীৰ বাবে বিশেষ আইন আনক আৰু প্ৰতিখন জিলাতে আৰু অধিক গৃহৰক্ষী বাহিনী মকৰল কৰাৰ ব্যৱস্থা কৰক। অন্য এটা বিষয় হ'ল আমাৰ কংগ্ৰেছ দলটোক যোৱাকালি এটা বাতৰি প্ৰকাশ পালে, খুব সম্ভৱ পৰহিৰ পৰা অসম জাতীয় পৰিষদৰ নেতৃবৃন্দই বিৰোধী দলৰ দলপতি লোকসভাৰ ৰাহুল গান্ধী ডাঙৰীয়াক দিল্লীত সাক্ষাৎ কৰাৰ পিছত বিজেপি দলৰ কিবা অশান্তি হৈছে আৰু তেখেতসকলে আমাৰ দলটোক সমালোচনা কৰিছে, জাতীয় পৰিষদৰ নেতাসকলক সমালোচনা কৰিছে। মই নাজানো যে তেখেতসকলে কিয় এনেকুৱা সমালোচনা কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ে আমাক হত্যাকাৰী দল বুলি কৈছে, 855জন শ্বহীদৰ হত্যাৰ বাবে আমাক দায়ী বুলি কৈছে আৰু ঘাতক দল বুলিও কৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু এই দলটোতেই তেখেতৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু তেখেতে নিজে কি বিশেষ লোভ বা কি ষড়যন্ত্ৰৰ বাবে কংগ্ৰেছ দলত যোগদান কৰিছিল, এই কথা মই আজি তেখেতক সুধিব বিচাৰিছোঁ। কাৰণ আমি সকলোৱে জানো 1990 দশকত মুখ্যমন্ত্ৰী মহোদয়ে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছত যোগদান কৰিছিল আৰু 2015 চনলৈকে তেখেতে আমাৰ দলত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। তেখেতে 1996 চনতেই প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পাইছিল, সেই প্ৰতিদ্বন্দ্বিতাত তেখেত জয়লাভ কৰিব পৰা নাছিল, খুব সম্ভৱ ভিগু কুমাৰ ফুকনেই জয়লাভ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত 2002 চনৰ পৰা তেখেতে 2016 চনলৈকে 15 চনলৈকে কংগ্ৰেছ দলৰ বিধায়ক হোৱাৰ উপৰিও মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে এতিয়া আমাক ষড়যন্ত্ৰকাৰী ঘাতক দল বুলি কৈছে, কিন্তু যি সময়ত তেখেতে অসম চুক্তি 1985 চনত স্বাক্ষৰিত হৈছিল, অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্বেই যিবিলাক ঘটনা হৈছিল সেই ঘটনাবিলাক হৈছিল 855জন শ্বহীদৰ কথা কয়। আৰু অকল শ্বহীদেই নহয়, কংগ্ৰেছৰ বহু মানুহ, নেতা কৰ্মী, সাধাৰণ নিৰীহ জনতাও এই আন্দোলনৰ ফলত মৃত্যু মুখত পৰিছিল। সেই গতিকে অকল 855জন নহয় আৰু বহু মানুহৰ মৃত্যু হৈছিল অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত। মই অসম গণ পৰিষদক আহ্বান জনাওঁ, তেখেতসকলৰ নিশ্চিতভাৱে তেখেতসকলেও এখন সমিতি গঠন কৰক আৰু সমিতি গঠন কৰি তেখেতসকলে ইণ্টাৰনেলি এটা প্ৰতিবেদন দিয়ক, নিজৰ ভিতৰতে আলোচনা কৰক। কাৰণ তেখেতসকলৰ দলৰ মাজত কিছু বাদানুবাদ হোৱা দেখিছোঁ, যিটো স্বাভাৱিক। কাৰণ অসম চুক্তিত আছিলে অসমলৈ 1971 চনলৈকে আহিব লগা সকলহে, মানে 71 চনলৈকে অহাসকল দেশীয় নাগৰিক, বাকীসকল বিদেশী। কিন্তু নাগৰিকত্ব সংশোধনী আইনখন অসমত জাপি দিয়াৰ লগে লগে 2014 চনলৈকে অহাসকলে হৈ গ'ল। সেই গতিকে যোৱাবাৰ যিটো বলবৎ হোৱাৰ সময়ত অলপ সময়ৰ বাবে অসম গণ পৰিষদৰ নেতৃবৃন্দই মন্ত্ৰীসভাৰ পৰা অব্যাহতি লৈছিল, তাৰপিছত কিন্তু আন্দোলন হ'ল, বলবৎ হ'ল, তাৰপিছত কিন্তু তেখেতসকলে অসম চুক্তি লাগে বুলি এনেকুৱা বিশেষ কথা কোৱা দেখা নাই। সেই গতিকে তেখেতসকলেও কিছু চিন্তা কৰা উচিত। তেওঁলোকে ব্যৱস্থা ল'ব, তদন্ত কৰিব, কিন্তু তদন্তৰ আগতে কাকো দোষী কৰাটো উচিত নহয়। তদন্তলৈ অপেক্ষা কৰা উচিত, তাৰপিছত যদি কিবা থাকে নিশ্চয় হ'ব।